আজি হৈছে আমাৰ বেটাৰ প্ৰথমটো জন্মদিন। মাক বুলি ৰাতিপুৱাৰ পৰাই কিমান যে হেঁপাহ, সেইটো আৰু মই কেনেকৈ বুজাম। সেইফালে বাৰ্থডে বয় আহিলে, যিহেতু ডেক'ৰেশ্যনৰ মানুহ আহিলে, অকণমানকৈ কৰিবই লাগিব দিয়কচোন, যিহেতু প্ৰথম বাৰ্থডে। ইফালে অকণমান দাদাকে মনটো বেয়া কৰি আছে, কিন্তু আমি বহুত ৰিকুৱেষ্ট কৰি মেলি, আৰু লগতে তলৰ মানুহ ঘৰ জানেই নহয় তাক ইমান বেছি মৰম কৰে, তেওঁলোকে ইমান বেছি ৰিকুৱেষ্ট কৰিলে, আৰু লগতে বহুতখিনি বস্তু তেওঁলোকে মানে জোৰ কৰিছিলে, সেইকাৰণে আমি পাতিবলৈ বাধ্য হ'লোঁ। আৰু ইফালে আলহী আহিলে, যিহেতু অকণমান সন্ধিয়া সময় লাগিছে, আৰু ময়ো ৰেডি হ'লোঁ, কাৰণ আলহী অহাৰ আগতে যদি ৰেডি হৈ লওঁ তেতিয়া আৰু একদম চিন্তা নাইকিয়া। কাপোৰযোৰ যদি পাৰোঁ মই টেগ কৰি দিম বাৰু। এয়া চাওক ফাইনেল ডেক'ৰেশ্যন, ইমান ভাল লাগিছে নহয়নে। ইফালে বাৰ্থডে বয় পাগল হৈ গৈছে বুলিবা, ঘৰত কি হৈছে ইমান বেলুন, সি একদম উৎপাত, চিঞৰ বাখৰ, মানে কি ক'ম আৰু নিজৰ মানে বাচ্ছাৰো বোলে মুখ লাগে, মাকৰো মুখ লাগে বুলি কয়, মোৰে চাগে মুখ লাগিছে জানেনে। একে ল'ৰাটোৰ পিছত অৱস্থা নাই, না খোৱা লোৱা কৰিছে তেনেকুৱা আৰু এইযোৰ তাৰ ফাইনেল ড্ৰেছযোৰ তলৰ মানুহবোৰে গিফ্ট কৰিছে, চাওকচোন ইমান বেছি কিউট। আৰু প্ৰথম কাপোৰযোৰ যিযোৰ পিন্ধি আছিলে, এইযোৰ জিমি বয়ে গিফ্ট কৰিলে। সি একদম মানে হিৰো, আৰু আমি তাক চাই আছোঁ চবেই বিচনাত বহি, ইমান মানে হেৰি লাগিছিলে। আৰু সিও ডেক'ৰেশ্যন চাই খুব ভাল লাগিছে, চব গিফ্ট তাৰ উঠিছে। মই বাৰু ফাইনেলি এটা ভিডিঅ' দিম। আৰু আমি খোৱা লোৱাখিনি বাহিৰৰ পৰাই আনিম বুলি থিৰাং কৰিলোঁ, কাৰণ যিহেতু আবেলিৰ সময়, আৰু লগতে ইয়াতে আমি অলপমান বেলেগ মানে ধৰি লওক হিন্দী ভাষী কোৱা মানুহ মাতিছিলোঁ, তেওঁলোকেতো বিৰিয়ানীটো খাই ভাল পাব ন, নৰ্মেল আমি যিটো বনাওঁ সেইটো আমাৰ চাউথৰ মানুহে খাবলৈ দিগদাৰ পায়, সেইকাৰণে আমি বিৰিয়ানী আনো বুলি ৰেডি কৰিলোঁ। আৰু এইফালে কেকটো ধোৱা হ'ল প্ৰথমতে, তাৰপিছত কেক আনিলোঁ। কেকটো বহুত বেছি কিউট, আৰু এইটো জিমিবাই দিছে, এইটো চকলেট কেক হয়, এইটো বিৰাট ধুনীয়া। এতিয়া আহিলে কেক কটাৰ সময়, আৰু মানে কিমান ভাল লাগিছে, মানে মই বহুত সুখী আছিলোঁ সেইদিনাখন। বিয়াৰ পিছৰ পৰা এওঁতো মোৰ বাৰ্থডে বাৰু পাতি আহিছে, কিন্তু মই জীৱনত প্ৰথমবাৰৰ কাৰণে বেটাৰ বাৰ্থডেটোৰ কেকটো কাটি মই ইমান সুখী হৈছিলোঁ যে সঁচাকৈ ল'ৰাটো দিনক দিনে ডাঙৰ হৈ গৈ আছে, কি হ'ব কি নহ'ব, চাওঁতে তাৰ 1 বছৰ হৈ গ'লগৈ, কিবা কিবি ফিলিংছ মানে। আৰু কিন্তু চবতকৈ বেছি সুখী যে হওক দে, ল'ৰাটো ডাঙৰ হৈ আহিছে, 1 বছৰ পাৰ কৰিলোঁ, মাতৃত্ব জীৱনৰ 1 বছৰ পাৰ হ'ল। এইফালে কেক কটাও হ'ল, খোৱা লোৱাৰ কাৰণে আমি ৰসগোল্লা এটা, উৰিষ্যাৰ ৰসগোল্লা এটাৰ লগতে কেক এনেধৰণে ৰেডি কৰিছিলোঁ। আৰু এইফালে আহিছিলে গিফ্ট দিয়াৰ সময়, এয়া প্ৰায় ৰাতি 11টা, 11:30মান বাজিছিলে। আৰু এয়া গিফ্ট সেইখিনি বাৰু মই খুলি মেলি পিছৰ ভিডিঅ'জখিনিত দেখুৱাম বাৰু, কি গিফ্ট পাইছে নাপাইছে। কিন্তু বেটা পাগলা হৈ গৈছে, চিঞৰ বাখৰ, মানে কি ক'ম, সি যেন বহুত বেছি হেপী। আৰু তাৰ সুখ দেখি আমি যে প্ৰথমবাৰ কাৰণে মাক বাপেক হৈ যে আমি কিমান সুখী, মই আপোনালোকক বুজাব নোৱাৰোঁ। ল'ৰা ছোৱালীৰ সুখটো পৃথিৱীত চবতকৈ ডাঙৰ সুখ, কি ক'ম আৰু। সকলো গেষ্ট গ'ল, আৰু আজিৰ মিনি ব্লগটো অকণমান দীঘলীয়া হ'ল, এইখিনিতে শেষ কৰিলোঁ।